Hello guys, welcome to my YouTube video. So guys, মই কালি ইনষ্টাগ্ৰামত এটা ভিডিও দিছিলো যাৰ কাৰণ আপোনালোকে সবে কলে যে ৰিয়া ডেকাৰ ওপৰত YouTube ভিডিও বনাব লাগে, roast ভিডিও, ঠিক আছে। মই আগতে roast কৰা নাই, কিন্তু তাই ভিডিও এনেকুৱা বনায় যে roast নকৰা মানুহেও তাক roast কৰি পেলাব। তাই মানে ইমানেই মিনিংলেছ ভিডিও বনায়। সেইটো কাৰণত আজি বলকচোন ভগৱানৰ নাম লৈ তাইক ষ্টাৰ্ট কৰি দিও। যাৰ আগত মই চুপচাপ হৈ থাকো তেওঁক মই সন্মান কৰো, নহলে ভদ্ৰটো মই এনেও নহয় ভন্টি, তুমি অভদ্ৰই নহয়, তুমি নীলাজু আৰু লগতে লেটেৰিও। তই মেকআপৰ কথা কৈছা, মুখটো মানুহে সিম্পল দেখিও জ্বলে। কোনে বা জ্বলে তাইক লৈ? তাই নিজকে কুইন এলিজাবেথ বুলি ভাবে নেকি? আৰু মেকআপৰ কথা ক'বলৈ আহে, মেকআপৰ নলেজ তাই কি আছে কোৱাচোন? ৰাতিপুৱা শুই উঠিয়ে মুখখন নোধোৱাকৈ আইলাইনাৰখিনি মাৰি লৈ চিম্বি আহি যায় ইনষ্টাগ্ৰামত ফালিবৰ কাৰণে। আৰু ভিডিঅ' বনাই কি হিন্দীৰ কপিবিলাক উঠাই আনি লৈ ডেড ধানাদান বেকগ্ৰাউণ্ডৰ মিউজিক তাই কি শুনিবা, আৰু তাই এক্সপ্ৰেশ্যন কি চাবা। নিজকে যে তাই ভাবে তাই একদম এটিটিউড গাৰ্লজনী। মোৰ অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব। নাই, আমাৰ অকাত একেবাৰে নাই, কাৰণ আমি তোমাৰ দৰে ৰাতিপুৱা শুই উঠিয়ে মুখখন নোধোৱাকৈ আইলাইনাৰ আঁকি ভিডিঅ' বনাব নোৱাৰোঁ। ইমান থাৰ্ড ক্লাছ কোৱালিটিৰ ভিডিঅ' আমি পষ্ট কৰিব নোৱাৰোঁ, আৰু প্লাছ মিনিংলেছ ভিডিঅ'বিলাক আমি বনাব নোৱাৰোঁ। 10টা মানুহৰ গালি আহি লৈ পেলাই 10টা নহয় 100 কমেণ্ট তাই লাষ্টত কমেণ্ট বন্ধ কৰি দিব লগা হয়। আৰু কমেণ্ট কোনবিলাক ৰাখে যিবিলাকত তাই নিচিনা নিব্বাবিলাকে খালি হাৰ্ট দিব, ৰাইট দিব, মানে তাইয়ে এইবিলাক নতুন একাউণ্টে মানে বনোৱা ফেক একাউণ্টবিলাকৰ পৰা যিবিলাক ভাল ভাল কমেণ্টবিলাক সেইবিলাক ৰাখে, বাকী চবটো তাই ডিলিট কৰি দিব লগা হয়। একেবাৰে তোমাৰ আমি বৰাবৰি কৰিবই নোৱাৰো। জ্বলো সঁচাই তোমাক লৈ। তুমি সেইবোৰ কৰা যোনবোৰ তোমাক ভাল লাগে, কাৰণ জীৱন তোমাৰ হয়, কাৰো বাপেকৰ নহয়তো। কিডনি টাচিং ভিডিঅ' এনেকুৱা ভিডিঅ' বনাব পাৰিছে আজিলে, সেইকাৰণে তাই কয় জ্বলা তাইক লৈ পেলাই। ময়ো জ্বলো, এনেকুৱা কিডনি টাচিং ভিডিঅ' আজিলে বনাব পৰা নাই। গোটেই ইনষ্টাগ্ৰাম জ্বলি আছে, চাগে মোৰ নাম চলি আছে। তাইৰ বোলে নাম চলি আছে ইনষ্টাগ্ৰামটোত। বেলেগৰ ভিডিঅ'বিলাক য'ত মানে ৰোষ্ট কৰাৰ কোনো কথাই আহি নপৰে, সেইবিলাক ভিডিঅ' উঠাই আনি তাই ৰোষ্ট কৰিব। কিহৰ কাৰণে? সিহঁতৰ নাম আছে, সিহঁতৰ ফ্ৰেম আছে। ইমান ভাল ভাল ছোৱালীবিলাক যিবিলাকে মানে কমেডি ভিডিঅ'ছবিলাক বনাই মানুহক হহুৱাব পাৰিছে, তেনেকুৱা ছোৱালীবিলাকক ল'ৰাবিলাকক উঠাই আনি লৈ তাই ৰোষ্ট কৰি এনেকুৱা ধৰণৰ মিনিংলেছ ভিডিঅ'বিলাক বনাই তাই আকৌ ক'বলৈ আহে তাই বোলে নাম ইনষ্টাগ্ৰামত চলি আছে। নাজানো আৰু তাইয়ে পগলা নে আমিয়ে পগলা না ইনষ্টাগ্ৰামটোৱে পগলা যে তাইক এনেকুৱা থাৰ্ড ক্লাছ ভিডিঅ'ত ভিউজ দি আছে। কিন্তু একো আহে নাযায়, এনেকুৱা ভিউজ লৈ একো লাভ নাই, কাৰণ শ গালি পৰি থাকে কমেণ্টত। ঠিকে আছে, কোনোবা 10জন মানুহে বাৰু গালি দিলে, 20জন মানুহে ভাল পোৱা হ'ব লাগে। এনেকুৱা ভিডিঅ' বনাই কি লাভ আছে? আৰু পুৰা হিন্দী পৰা আনি কপি কৰি ঢালি আছে। আৰু তাৰপিছত তুমি চাবা তাইক কি এটিটিউডৰ চাউণ্ড, কি তাই ফেচ এক্সপ্ৰেশ্যন, হাৰ্ট টাচিং। তো বন্ধুসকল, আজিৰ কাৰণে ইমানেই। তাইকটো আৰু কৈ লাভ নাই, তাই চাগে এতিয়া আকৌ সেই হিন্দীৰ পেজবিলাক বিচাৰি ফুৰিছে কাইলৈ কি নতুন হিন্দী ডায়লগ অসমীয়ালৈ অনুবাদ কৰি পিছত একদম পুৰা এটিটিউডৰ মিউজিক লগাই ফেচৰ এক্সপ্ৰেশ্যন কি দিব সেইবিলাক ভাবি আছে। তাইকটো কৈ লাভ নাই। এণ্ড থেংক ইউ ছ' মাছ গাইজ। মোৰ কালি অসমীয়া মোৰ যিটো ইনষ্টাগ্ৰামৰ ভিডিঅ' সেইটোত আপোনালোকে বহুত মৰম দিলে। মোৰ আগতো বাৰু 1 লাখ ভিউজ গৈছে, 4 লাখ 5 লাখলৈ গৈছে, কিন্তু মোৰ এইটো যে 1 লাখৰ ওপৰত গৈছে, মই প্ৰথম কৰিছোঁ ৰ'ষ্টিং ভিডিঅ'। মোৰ এক্সপেক্টেশ্যনৰ বাহিৰত মৰম দিলে, সেইটো কাৰণত ধন্যবাদ। আৰু আগলৈও এনেকুৱা ভিডিঅ'জ আহি থাকিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড ছাপোৰ্ট গাইজ। বাই বাই।